So আজি আমি পঢ়িম ক্লাস 9 চেপ্টাৰ নম্বৰ 8 মোশন। সো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয়, সো তোমালোকে অলপ মন দি শুনিবা আৰু যিখিনি নোটছ আছে সেইখিনি কভাৰ বনাই ল'বা, ঠিক আছে। সো আমি এতিয়া আৰম্ভ কৰো। ফাৰ্স্ট এটা আমি এক্সাম্পল লওঁ, ঠিক আছে। ইয়াত এজন ষ্টুডেন্ট হয়, ঠিক আছে। সো প্ৰত্যেকে নিজৰ নিজৰ কথা ভাবা, সেইটো ধৰা তুমি নিজে, ঠিক আছে। সো তুমি স্কুলত যাবৰ কাৰণে ওলালা, সো স্কুলত যাবৰ কাৰণে ৰেডি হৈছা আৰু ৰেডি হৈ তুমি ৰখি আছা স্কুল বাছৰ কাৰণে। স্কুল বাছৰ কাৰণে ৰৈ আছা তোমাৰ ঘৰৰ আগত, ঠিক আছে। সো এতিয়া তুমি দেখা পালা অলপ পিছত কি দেখা পালা যে স্কুল বাছ তোমাৰ ওচৰলৈ আহি আছে, ইফালে বাছখন আহি আছে, ঠিক আছে। সো স্কুল বাছ আহি আছে তুমি দেখা পালা। সো এতিয়া যদি আমি কওঁ যে স্কুল বাছ আৰু তোমাৰ মাজত মোচনৰ কোনটো বস্তু আছে বুলি কওঁ, কোনটো বস্তু আছে যিটো নেকি মোচনত আছে আৰু যিটো কোনটো ৰেষ্টত আছে, ঠিক আছে। সো কোনটো ৰেষ্টত আছে কোনটো মোচনত আছে। সো আমাৰ কাৰণে এইটো বহুত ইজি নে নহয়। তো মোচনত কোনটো আছে যে বাছখন। সো আমাৰ কাৰণে কি বাছখন আছে কিহত মোচনত, আৰু তুমি নিজে কি আছা ৰেষ্টত আছা, ঠিক আছে। সো এটা আছে ৰেষ্টত, এটা আছে মোচনত। সো ডিফাৰেন্সটো কি, যেতিয়া বাছখনে মোচনত থকা বুলি ক'লো আৰু তুমি ৰেষ্টত আছা বুলি কৈছা, ডিফাৰেন্স কি দুয়োটাৰ মাজতে, ডিফাৰেন্স কি। সো যদি আমি ভালদৰে চাওঁ টাইম, ঠিক আছে। সো টাইমৰ কথা যেতিয়া আমি কওঁ যে টাইম কৰিনো কি নহয় ৰৈ নাথাকে, টাইম কি আছে, টাইম পাছ হৈ আছে, সো টাইম পাছ হৈ আছে আৰু টাইমৰ লগত কি আছে জানানে, এই বাছখনৰ কি আছে টাইমৰ লগতে নিজৰ পজিশন চেঞ্জ হৈ আছে, ঠিক আছে। সো তুমি প্ৰথম দেখা পালা কি বাছখন ইয়াত দেখা পাইছিলা, অলপ পিছত কি বাছখন ইয়াৰ পৰা আহিব কি ইয়ালৈকে আহিব, ঠিক আছে। তাৰ অলপ পিছত ইয়ালৈকে আহিব আৰু একেবাৰে শেষত তোমাৰ ওচৰত আহি কিনে ৰৈ যাব, ঠিক আছে। সো যেতিয়া বাছখন আহি আছিলে তেতিয়া বাছখন বা আমি কৈছিলো মোচনত আছিলে, তেতিয়া কি আছিলে তাৰ টাইমৰ লগত কি আছিলে পজিশন চেঞ্জ হৈ আছিলে। সো টাইমৰ লগত কি আছিলে পজিশন চেঞ্জ হৈ আছিলে, ঠিক আছে, কিন্তু যদি তোমাৰ কথা চোৱা, তুমি কি হৈ আছা টাইম গৈ আছে কিন্তু তোমাৰ পজিশন কি চেঞ্জ হোৱা নাই, তুমি এটা জায়গাতে থিয় হৈ আছা। ক'ত আছা ঘৰৰ আগত তুমি থিয় হৈ আছা, বাছখন ৰখি আছা, মানে তুমি টাইম পাছ হৈ আছে কিন্তু তুমি কি হোৱা নাই, তোমাৰ পজিশন কি হোৱা নাই, নো চেঞ্জ ইন পজিশন, ঠিক আছে। সো ইয়াতে আমাৰ কি হৈছে নো চেঞ্জ ইন পজিশন, ঠিক আছে, নো চেঞ্জ ইন পজিশন। কিন্তু ইয়াত কি আছে চেঞ্জ ইন পজিশন আছে, চেঞ্জ ইন পজিশন উইথ টাইম, ঠিক আছে। তো যেতিয়া এটা বস্তু কি হৈছে, যেতিয়া যিকোনো এটা বস্তুৱে টাইমৰ লগত নিজৰ পজিশন চেঞ্জ কৰি থাকে, তেতিয়া আমি সেইবিলাক বস্তু কি কওঁ, সেইবিলাক বস্তু কওঁ যে মোচনত থকা বুলি কওঁ। আৰু যেতিয়া এটা বস্তু টাইমৰ লগত কি নহয় তাৰ পজিশন চেঞ্জ নকৰে, তেতিয়া আমি সেইবিলাক বস্তু কি বুলি কওঁ ৰেষ্টত থকা বুলি কওঁ, ঠিক আছে। সো এতিয়া বুজি পালা যে ৰেষ্ট কি আৰু মোচন কি। সো ভেৰি চিম্পল, আমি জাষ্ট ডেফিনেশনটো লিখিলো, ঠিক আছে। সো ডেফিনেশনটো লিখো যে মোচন when an object changes its position with time, then we can say that the object is in motion, ঠিক আছে। সো তাৰ মানে কি যেতিয়া এটা বস্তু কি কৰে টাইমৰ লগত তাৰ পজিশন চেঞ্জ কৰি থাকে, তেতিয়া আমি তাক কি বুলি কওঁ মোচনত থকা বুলি কওঁ। সো when an object changes its position with time, then we can say that the object is in motion, okay. So now rest কি, what is rest? So rest বুলি ক'লে আমি কি বুজি পাওঁ, so ইয়াৰ অপোজিট। So when an object does not change its position, does not change its position with time, then we can say that the object is in rest, is at rest. Then we can say that the object is at rest, ঠিক আছে। বুজি পাইছে নহয় এইখিনি। তো যেতিয়া এটা বস্তু কি কৰি থাকে টাইমৰ লগত তাৰ পজিশন চেঞ্জ নহয় কোনো, সি এটা জায়গাতে থিয় হৈ আছে, তেনেহ'লে তাক আমি কি বুলি কওঁ ৰেষ্টত থকা বুলি কওঁ, ঠিক আছে। আৰু যেতিয়া এটা বস্তু টাইমৰ লগত তাৰ পজিশন চেঞ্জ কৰি থাকে, তেতিয়া আমি তাক কি বুলি কওঁ যে মোচনত থকা বুলি কওঁ, ঠিক আছে। ভেৰি চিম্পল, অকে। সো ডেফিনেশনটো লিখি ল'বা। সো এতিয়া আমি অলপমান তাতকৈ আগবাঢ়ো।
ওকে, সো এতিয়া আমি কলো যে বাছখন আহি পেলাই তুমি বাছত উঠিলা, ঠিক আছে, বাছত উঠিলা তুমি, বাছখন কি কৰিব, স্কুললৈ যাব। সো স্কুললৈ যাওঁতে এইটো আছিলে তোমাৰ ধৰ ঘৰ, ঠিক আছিলে, তুমি আছিলে ফাৰ্ষ্ট ইয়াতে তোমাৰ ঘৰত, ঠিক আছে। স্কুললৈ যাওঁতে বাছখন ফাৰ্ষ্ট এনেকে গ'ল, তাৰ পৰা এটা টাৰ্ণ ললে এনেকুৱাকৈ, ঠিক আছে, এনেকুৱাকৈ টাৰ্ণ লৈ কিছু দূৰ গ'ল, এদিন এনেকে এটা টাৰ্ণ ললে বুলি ক'লো আমি, ধৰ ৰাস্তাটো এনেকুৱাকে গৈ ইয়াৰ পৰা এনেকে আহিলে, আহি ফাইনেলি এনেকে গৈ ইয়াত স্কুলখন আছিলে ধৰ তোমাৰ, সেই স্কুল পালে, বাছখন তোমাৰ ঘৰৰ পৰা স্কুললৈ গ'ল, ঠিক আছে। সো বাছখনে যেতিয়া ইয়াৰ পৰা তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুললৈ তোমাক লৈ গ'ল, সো বাছখনে কিমান পাৰ্ট কভাৰ কৰিলে, কিমান পাৰ্ট কভাৰ কৰিলে বুলি কম। যদি ইয়াক মই নাম দিওঁ, ইয়াতে আমি বাছখনে তোমাৰ ঘৰখন আমি এ নাম দিলো, এই পজিশ্যনত আছিলে তোমাৰ ঘৰখন, ঠিক আছে। তাৰ পৰা বাছখন কি বি লৈকে গ'ল, বিৰ পৰা দেন গ'ল কলৈকে চি লৈকে, দেন চিৰ পৰা কলৈকে গ'ল ডি লৈকে, ডিৰ পৰা ই লৈকে গ'ল, দেন এফত স্কুলখন থকা বুলি ক'লো, ঠিক আছে। সো বাছখনে কোনটো বাছেৰে গ'ল, তোমাৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে কোনটো বাছেৰে গ'ল, এ বি চি ডি ই এফ, এইটো পাৰ্ট ফ'ল' কৰিলে, ঠিক আছে। তো টোটেল কিমান পাৰ্ট কভাৰ কৰিলে বুলি কওঁ আমি, টোটেল কিমান পাৰ্ট কভাৰ কৰিলে বাছখনে তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুললৈ যাওঁতে। যদি আমি চাওঁ টোটেল পাৰ্ট যদি আমি চাওঁ কিমান পাম, এ বি প্লাছ বি চি প্লাছ চি ডি প্লাছ ডি ই প্লাছ ই এফ, ঠিক আছে। ই এফ মানে এইখিনি, দেন এইখিনি, দেন তাৰ পৰা ইয়ালৈকে, ইয়ালৈকে, এনেকে ইয়ালৈকে, সো এইখিনি পাৰ্ট কভাৰ কৰিলে। সো যিকোনো এটা বস্তুৱে এটা পজিশ্যনৰ পৰা আন এটা পজিশ্যনলৈ যাওঁতে টোটেল যিমান পাৰ্ট কভাৰ কৰে, সেই পাৰ্টটোকে আমি কি বুলি কওঁ, ডিষ্টেন্স বুলি কওঁ। কি কওঁ, ডিষ্টেন্স, ঠিক আছে। ডিষ্টেন্স মানে কি হ'ব, এই যি টোটেল পাৰ্ট কভাৰ কৰিলে, এই টোটেল পাৰ্ট খিনি আমি কি ক'ম, ডিষ্টেন্স বুলি ক'ম। কাৰ কাৰ মাজৰ ডিষ্টেন্স, এ আৰু বি পজিশ্যন, সৰি এ আৰু এফ পজিশ্যনৰ মাজৰ ডিষ্টেন্স, ঠিক আছে, মানে তোমাৰ ঘৰ আৰু তোমাৰ স্কুলৰ মাজৰ ডিষ্টেন্স, ঠিক আছে। সো আমি এতিয়া কি কৰো, ডিষ্টেন্স পালো, এটা কাৰণ বুজি পাইছা, ডিষ্টেন্স পালো। সো ডিষ্টেন্স মানে কি যে টোটেল পাৰ্ট কভাৰ্ড বাই এন অবজেক্ট ডিউৰিং ইটস মোশন ইজ কল্ড ডিষ্টেন্স, ঠিক আছে। সো আমি নাও এইখিনিতো লিখি লৈছে, সো আমি ডিষ্টেন্স কি লিখো, সো আহি গেল ডিষ্টেন্স। টোটেল পার্ট covered by an object during its motion from one position to another, is known as the distance between that two position, ঠিক আছে। ওকে, so distance মানে কি কৰো, যে total path covered by an object during its motion from one position to another, okay, is known as the distance between that two position। মানে এইটো পজিশন আৰু এইটো পজিশনৰ মাজৰ ডিসটেন্স, মানে এ আৰু এফৰ মাজৰ ডিসটেন্স কি হ'ব, যে টোটেল পাৰ্ট যিমান কভাৰ কৰিব বস্তু এটা এ পৰা বি লৈকে এফলৈকে যাওঁতে, সো সেইটোকে হ'ব আমাৰ কি, যে এ আৰু এফৰ মাজৰ ডিসটেন্স, ঠিক আছে। সো এইখিনিটো ডিসটেন্স হৈ বুজিলো। এতিয়া যদি আমি চিম্পল চাওঁ, যে তোমাৰ ঘৰ আৰু তোমাৰ স্কুলৰ মাজৰ, তুমি যাওঁতে ল'লা এইখিনি পাৰ্ট ল'লা, যাওঁতে কভাৰ কৰিলে এইখিনি পাৰ্ট, ঠিক আছে। যদি আমি চাওঁ একদম স্মল ডিসটেন্স কি হ'ব, এইখিনি হ'ব নাই, একদম স্মল ডিসটেন্স কি হ'ব, এইখিনি, মানে তোমাৰ ঘৰৰ পৰা স্কুলখন কিমান আঁতৰত আছে বুলি ক'লে আমি কি ক'ম, ইয়াত এইখিনি আঁতৰত আছে, যিখিনি শৰ্টেষ্ট ডিসটেন্স, ঠিক আছে। সো এই যে শৰ্টেষ্ট ডিসটেন্স বুলি কওঁ যিকোনো দুটা পজিশনৰ মাজৰ, ঠিক আছে, বা যিকোনো এটা বস্তু তাৰ ইনিশিয়েল পজিশন আৰু তাৰ ফাইনেল পজিশনৰ মাজৰ যিটো শৰ্টেষ্ট ডিসটেন্স, সো সেই শৰ্টেষ্ট ডিসটেন্সটোক আমি কি বুলি কওঁ, ডিসপ্লেসমেন্ট বুলি কওঁ। কি কওঁ, ডিসপ্লেসমেন্ট, ঠিক আছে, ডিসপ্লেসমেন্ট। সো ডিসপ্লেসমেন্ট ইয়াতে কি হ'ব আমাৰ, এ এফ মানে কি, শর্টেস্ট ডিসটেন্স
between initial and final position. So initial and final position. So initial মানে কি? So initial মানে কি? Initial মানে আছে starting ৰ জোৰ আছিলে বস্তুটো সেইটো আমি initial position. So final মানে কি? So motion complete হল বস্তুটো এঠাইৰ পৰা আনঠাইলৈকে গ'ল আনঠাইলৈকে যোৱাৰ পিছত যিটো জাগাত সি ফাইনেলি আছে so সেইটো জাগাত কোন ফাইনেল পজিশন ঠিক আছে ক'ত আছে ফাইনেলি স্কুলত so তুমি প্ৰথমতে ক'ত আছিলা ঘৰত তোমাৰ ঘৰত so ঘৰৰ পৰা তুমি এইটো পাৰ্ট কভাৰ কৰি কেনে স্কুললৈ আহিলা so ইনিশিয়ালি আছিলা ঘৰত ফাইনেলি পালা স্কুল so ঘৰ আৰু স্কুলৰ মাজত যিটো স্মলেষ্ট ডিসটেন্স আমাৰ শৰ্টেষ্ট ডিসটেন্স বা স্মলেষ্ট ডিসটেন্স তাক আমি কি বুলি ক'ম ডিসপ্লেসমেন্ট বুলি ক'ম ঠিক আছে so এতিয়া আমি লিখো ডিসপ্লেসমেন্ট so নাও আমি লিখো ডিসপ্লেসমেন্ট the shortest distance between initial and final position of an object is known as the displacement of that object ঠিক আছে so easy হয় একো টাফ নাই so distance মানে কি যে টোটাল কিমান খিনি পাথ কভাৰ কৰিলে বস্তু এটা এঠাইৰ পৰা আনঠাইলৈকে যাওঁতে সেইটো কম ডিসটেন্স so displacement মানে কি যে ইনিশিয়ালি ক'ত আছিলে বস্তুটো আৰু ফাইনালি ক'ত আছে সেই দুটা ইনিশিয়াল আৰু ফাইনাল পজিশনৰ মাজত যিটো শৰ্টেষ্ট ডিসটেন্স তাক আমি কওঁ ডিসপ্লেসমেন্ট বুলি ঠিক আছে বুজি পাইছা so এইখিনি লিখি লোৱা so যদি ইম্পৰ্টেন্ট বুলি ভাবা এইটো আঁকি ল'বা ডায়াগ্ৰামটো তুমি যেনেকৈ বুজি পোৱা ঠিক আছে